পোৱালি নাবাচিব। নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। চ' বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। চ' বন্ধুসকল, আজি আমি আলোচনা কৰিম 0 সাইজৰ পৰা 20 দিনলৈকে বৰ্ডিঙত কেনেকৈ আমি মৰ্টেলিটিটো কমকৈ আনিব পাৰিম, মানে পোৱালিৰ মৃত্যুৰ হাৰটো কিমানখিনি কমকৈ আনিব পাৰিম, বা কেনেকুৱা পোৱালি হ'লে তাৰ মৰ্টেলিটি কমকৈ আহিব, বা কেনেকৈ বৰ্ডিং কৰিলে আপোনাৰ 20 দিনলৈকে পোৱালিখিনি মানে ধৰক আপোনাৰ টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগিব, বা আন যিবিলাক কথা আছে তাৰ বিষয়ে আজি কিছু কথা পাতিম। কিয়নো ইয়াৰ আগত মই বহুত মাহ পিছতে আপোনাৰ ভিডিঅ' মই আপলোড কৰা নাছিলোঁ ইউটিউব চেনেল বা ফেচবুক পেজত মোৰ। তো বহুদিন পিছত মই সেইদিনা ভিডিঅ' দিছিলোঁ। তো তাৰ ভিডিঅ'ৰ পৰা মোৰ দাদা এজনে ফোন কৰি মানে বৰ্ডিঙৰ বিষয়ে ক'লে যে এনেকুৱা সমস্যা হৈছে বৰ্ডিঙত দাদা। কিয়নো দাদাই প্ৰায় 1200মান পোৱালি বৰ্ডিঙত লগাইছিলে, লোকেল মুৰ্গীৰ পোৱালি। তো দাদাৰ প্ৰায় 400মান পোৱালি মৰ্টেলিটি আহিছে বৰ্ডিঙত। তো দাদাই নতুন ফাৰ্মিং ষ্টাৰ্ট কৰিছে মাত্ৰ। মই ভাবিলোঁ কিয়নো এটা ভিডিঅ' আপোনালোকৰ মাজত আহি এই বিষয়ে মই অলপ অৱগত কৰি লওঁ আপোনালোকক। তো বলক আজি ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, আমাৰ চেনেলত যদি আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু যদি আমাৰ পেজত আহিছে আপুনি পেজটো ফ'ল' কৰিব নাপাহৰিব। কিয়নো আমাৰ চেনেলত যেতিয়া ভিডিঅ' আপলোড হ'ব আপুনি বহুত জলদি নটিফিকেশ্যনত পাই যাব। তো বলক দেৰি নকৰোঁ, আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক আমি ফাৰ্মৰ পিনে গৈ আছোঁ। এয়া ফাৰ্মৰ এৰিয়াৰ ফালে আহিছোঁ। তো মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ। এয়া মোৰ বৰ্ডিংটো ৰেডি হৈ আছে, হাঁহৰ বৰ্ডিঙৰ ঘৰটো। এতিয়া এইটো ফ্ল'ৰ হৈ গ'ল ধুনীয়াকৈ। গতিকে হাঁহে বহুত বৰ্ডিং কৰিলে পানী পেলায়, তো সেইটো কাৰণে ইয়াৰ ফ্ল'ৰ মানে পকা কৰা হৈছে চাৰিওপিনে গাঁঠি, আৰু প্ৰায় 4 দিনমান লাগিব এইটো গোটেই ৰেডি হওঁতে। তো আহক বোলক, ফাৰ্মৰ দৰ্জা খোলাই আছে মোৰ। বোলক ফাৰ্মৰ ভিতৰৰ ফালে যাওঁ। আমাৰ এতিয়া গৰম দিন, বৰ্ডিং চলিয়ে আছে। তো চাওক, মোৰ ফাৰ্মৰ এৰিয়াটো হৈছে এনেকুৱা। এইফালে মোৰ ফিচাৰীটো, আৰু এইফালে হৈছে কি আপোনাৰ পথাৰ এখন। ধুনীয়া হাৱা আহি থাকে, যদিও বহুত বেছি গৰম, তাও ধৰক আপোনাৰ কোনো সমস্যা হোৱা নাই, গতিকে জেগাখিনি মোৰ ফ্ৰী। আৰু ঠাণ্ডাৰ দিনত অলপ সমস্যা হয়, ঠাণ্ডাটো বহুত বেছি হয়, তেতিয়া মানে মই টেম্পাৰেচাৰটো মেইনটেইন কৰিব লগা হয় হিটাৰ চিটাৰ লগাই। তো আহক আজি মূল বিষয়লৈ যাওঁ। তো বিষয়টো হৈছে এনেকুৱা, এয়া চাওক, পোৱালি আমাৰ বৰ্ডিঙত এতিয়া সোমাই আছে। এই পোৱালিখিনি এটা বস্তু আপুনি লক্ষ্য কৰক, এইটো বৰ্ডিঙৰো চাওক, আৰু এইটো বৰ্ডিঙৰো চাওক, আৰু এইটো বৰ্ডিঙতে চাওক। আপুনি গোটেইকেইটা বৰ্ডিঙত চাওক, এইটো বৰ্ডিঙৰে চাওক, দেখিছেনে? এই পোৱালিবিলাক প্ৰায় সমান চাইজৰ পোৱালি। ইয়াত ধৰক আপোনাৰ বেছি সৰু ডাঙৰ নাই, অলপ আছে দুই এটা, বহুত ডাঙৰ হৈ গৈছে, কিছুমান সৰু আছে। কিন্তু আপোনাৰ ইয়াত আমাৰ বহুত বেছি সৰু ডাঙৰ নাই। কিয় জানেনে কাৰণটো? আমি যেতিয়া পোৱালি ধৰক ৰিঙত সোমাওঁ, আমি পোৱালিবিলাকৰ কোৱালিটিবিলাক চাই কিনেহে ৰিঙত সোমাওঁ বৰ্ডিঙত। কিয়নো যিখিনি মানে কি ধৰক ভাল কোৱালিটিৰ পোৱালি হেডচিঙত ওলায়, সেই পোৱালিখিনি আমি পোনপ্ৰথমে আনি আমাৰ বৰ্ডিঙত আগতে আমি সোমাই লওঁ, গম পাইছেনে? তো আমাৰ ৰিজেক্ট পোৱালি নাই, খালি কি এইটো ৰিঙত ৰিজেক্ট পোৱালি আছে। আৰু ইয়াৰ ভিতৰত আপোনাৰ ধৰক ৰিজেক্ট পোৱালি ইয়াত এটাও নাই এতিয়া। আৰু যেতিয়া আপোনাৰ 0 সাইজত পোৱালিটো থাকিব, তেতিয়া আপুনি ৰিজেক্ট পোৱালিটো, যিটো আপোনাৰ ধৰক ভৰিখন ধৰক খোজকাঢ়িব নোৱাৰে বা ভৰিখন নাই, সেইটোহে ৰিজেক্ট বুলি বহুতে ভাবি লয়। কিন্তু সেইটো নহয়। আপোনাৰ যেতিয়া 0 সাইজত থাকে, আপুনি ধৰক সেই দুটা লক্ষণতহে গম পাব যে এই পোৱালিটো ধৰক আপোনাৰ ভৰিখন বেয়া, বা এইটো পেৰালাইচিছ হৈছে, উঠিব নোৱাৰে, তো এইটো নলওঁ আৰু, সেনেকুৱা নহয়। এই পোৱালিবিলাকৰ এটা বস্তু আছে, কেনেকুৱা জানেনে? মই আপোনালোকক দেখুৱাই দিছোঁ। এই পোৱালিটো চাওক, এইটো সৰু পোৱালিটো দেখিছেনে? এইটো পোৱালিটো, এইটো দেখিছেনে? এই পোৱালিটোৰ এটা বিশেষ কথা আছে। এতিয়া যেতিয়া সৰু পোৱালি হৈ আছিলে, তেতিয়া এই কোনো গম নাপায়, গম পাইছেনে? এতিয়া এই পোৱালিটো না ডাঙৰ হ'ব নে সি জিন্দা থাকিব, সি এনেকৈ যিমান দিন থাকিব আৰু ৰিঙত। যেতিয়া ফাৰ্মিঙত এৰি দিব ধৰক, তেতিয়া ই মৰি যাব। তো সেইটো কাৰণে মৰ্টেলিটি হয়। তো এতিয়া চাব, এই পোৱালিটো এতিয়া ধৰক আমাৰ চিষ্টেমটো এনেকুৱা ধৰণৰ, আমাৰ যিখিনি পোৱালি চাপ'জ ধৰক আপোনাৰ হেচ হোৱাৰ পিছত যদি আমাৰ পোৱালিখিনি ধৰক 0 সাইজত থাকিলে পোৱালিৰ ৰেটটো কম থাকে অলপ। তো আৰু আমাৰ বেছিকৈ পোৱালিখিনি যায় ধৰক আপোনাৰ যিবিলাক দোকান আছে, ধৰক ফিটৰ দোকান আছে, বা আপোনালোকৰ ওচৰত যিবিলাক এৰিয়াত ফিটৰ দোকান আছে, গতিকে আমি মেচিন চলাওঁ, তো পোৱালিটো বহুত বেছিকৈ হয়। তো আমি সিহঁতৰ দোকানত এটা ৰেট মাৰি কিনে পোৱালিবিলাক দি দিওঁ। আৰু তেতিয়া আমাৰ এইবোৰ যিবিলাক পোৱালি আছে 0 সাইজত, এনেকুৱা সাইজত থকা ধৰক চব পোৱালি গুচি যায়। আৰু সিহঁতে দোকানী পোৱালিখিনি লৈ যায়, আপোনাক বাছি নিদিয়ে সিহঁতে, গম পাইছেনে? হয়তো আপোনাক এনেকুৱা পোৱালিটো নিদিব পাৰে, এইটো পোৱালি নিদিব ধৰক, এইটো আপুনি দেখিব। কিন্তু ইয়াৰ মাজত কিছুমান কথা আছে, কেনেকুৱা জানেনে?
আপোনাক মই দেখুৱাই দিছোঁ এইটো চাব এতিয়া এইটো লুম আহিছে গম পাইছেনে এতিয়া ধুনীয়া সুস্থ ইয়াৰ কোনো এতিয়া প্ৰব্লেম নাই চাপ'জ আপোনাৰ কিন্তু এই 0 সাইজত আপুনি কেনেকৈ গম পাব জানে নাই যে কোৱালিটিটো মানে কিমানখিনি বাচিব বা এই কোৱালিটিটো আগলৈকে ডাঙৰ হ'বনে নাই পোৱালিখিনি এই যি এতিয়া আপোনাৰ এইখিনি ঠাইত যে লুম আহিছে দেখিছেনে এইটো যেতিয়া 0 সাইজ থাকিব ইয়াত লুম নাহে পটককৈ তেতিয়া ইয়াত কি দেখিব জানে এই যে কণীটো যে ফাৰ্টিলাইজ একৰ আপোনাৰ যিটো কুহুমটো আছে ইয়াত কুহুমটো দেখি পায় যেতিয়া লুমখিনি নাথাকে এই পিছৰ পিনে এই সাইডটোত গম পাইছেনে আৰু এই সাইডটো কি হয় যেতিয়া আপোনাৰ হেডচাৰিত যদি অলপ গোলমাল হয় কাৰেণ্টৰ তেতিয়াহ'লে কি হয় পানীটো শুকাই যায় কাৰণে এই যিখিনি বস্তু শুকাব লাগে সিহঁতৰ এই বস্তুখিনি নুশুকায় কিয় ইহঁতৰ ইয়াত এটা নাভি আছে যেনেকুৱা আপোনাৰ একদম হিৰাহে নলায় আহেদি তো এই বস্তুটো কেঁচা থাকে আৰু কেঁচা থাকিলে সি টপককৈ নমৰে সি মেক্সিমাম ধৰক আপোনাৰ 10 দিন 15 দিন থাকিব জিন্দা মানে কি একো নাখাকে হওক বা কি এনেকৈ মানে কি আৰু ধৰক আপোনাৰ পানী খালে বা ফিট অলপ খালে সেনেকৈ বাচিব কিন্তু সি বৰ্ডিঙত থকালৈকেহে বাচিব বা বৰ্ডিঙত সি মৰিও থাকিব পাৰে সেইটো আপুনি ক'ব নোৱাৰে কিন্তু পোৱালিটো ল'লে আপুনি এই বহুত বেছিকৈ মানে কি এই বস্তুটো চাই ল'ব যে এই পোৱালিটো আছেনে এই যেতিয়া এতিয়াতো গম নাপাব এনেকুৱা পোৱালিত এইবিলাক পোৱালিটো এতিয়া সুস্থ এই তলৰ পিনে চাই ল'ব এই বস্তুখিনি ইয়াত যদি আপোনাৰ তলৰ পিনে যদি 0 সাইজত যদি আপোনাৰ লুমটো নাথাকে বা ধৰক এইটো কেঁচা থাকে তেতিয়াহ'লে এই পোৱালিটো আপুনি বৰ্ডিঙত 0 পৰা 20 দিনলৈকে আপুনি বৰ্ডিঙত ঠিক বচাব নোৱাৰিব হয়তো 2-3 দিন থাকিব সি মৰি যাব গম পাইছেনে সেইটো এটা কাৰণ আৰু এটা বস্তু আপোনালোকক মই কৈ দিওঁ আপুনি যেতিয়া পোৱালি যেতিয়া ফাৰ্মত সোমাব আপুনি কোনোবা দোকানৰ পৰা লোৱাত চাই মই আপোনাক সাজেশ্যন কৰোঁ আপুনি ক'ৰবা হেডচাৰিৰ পৰা ডাইৰেক্টলি পোৱালিটো লৈ ল'ব আৰু ল'লে কৈ দিব যে মোক পোৱালিটো মই অলপ বাছি ল'ম মানে পোৱালিটিটো মই নিজে চাই ল'ম তো আপুনি সেনেকৈ লওক আপোনাৰ মৰ্টেলিটিটো 0% হৈ যাব গম পাইছেনে এইটো চাওক ইয়াতো এটা আছে আপুনি দেখিছেনে এইটো ইয়াতে আৰু ওলাইছে এইটো দেখিছেনে এই এনেকুৱা সাইজৰ পোৱালি দেখিছেনে এইটো কেঁচাই আছে দেখিছেনে আপুনি চাওক এই বস্তুটো কেঁচা আছেনে এইটো ব্লু মহান এইটো কেঁচা আছে দেখিছেনে এইটো দেখি পায় এইটো দেখিছেনে এয়া পিছৰ পিনে দেখিছেনে এই বস্তুটো তো এইটো পোৱালি নাবাচিব এইটো পোৱালি আগলৈকে ডাঙৰো নহ'ব আৰু ই খুব কম দিন বাচিব এইটো 2 দিনৰ ভিতৰতে মৰ্টেলিটি আহিব এই ৰিঙতে গম পাইছেনে তো এনেকুৱা যেতিয়া পোৱালি হয় তেতিয়াহ'লে আপুনি মৰ্টেলিটিটো হ'বই গম পাইছেনে তো এই পোৱালিখিনি এতিয়া আপুনি গম নাপায় কিন্তু এইটো পোৱালি এতিয়া আমি সাইড কৰিব লাগিব যেতিয়া আমি কাষ্টমাৰক দিব লাগিব আমাৰ ফাৰ্মৰ পৰা যোনে ল'ব তেতিয়াহ'লে এই পোৱালিবিলাক আমি দিব নোৱাৰোঁ আৰু তাৰ কাৰণে আমি ৰেট অলপ ধৰি ল'ব লগা হয় গম পাইছেনে আমাৰ ৰেটটো সেইকাৰণে দোকানীত চাই অলপ বেছিকৈ হয় কিয় বেছি হয় আমি সেই কোৱালিটিটো দিব নোৱাৰোঁ গম পাইছেনে কিয়নো মোক ইয়াৰ আগত বহুত কেইজন হৈছে যে বহুত ৰেট আছে তোমাৰ তাতে বহুত ৰেট পোৱালি ৰেট হোৱাৰ কাৰণ হৈছে কি এইটো এটা কাৰণ গম পাইছেনে তো আপোনালোকে 2-1 টকা বেছি হ'ব পাৰে কিন্তু কোৱালিটিটো মানে কি ভাল ল'ব ভাল কোৱালিটিৰ ভাল পোৱালি ল'ব তেতিয়াহ'লে আপোনালোকৰ হয়তো আগত আপুনি লোকচান হ'ব নালাগে কিয়নো ফাৰ্মিঙত জানে যদি আপুনি ফাৰ্মিঙত পোৱালি উঠাব লগা হয় বহুত টকা ইনভেষ্ট লাগে আৰু সেই পইচাখিনি আপোনাৰ অকল কুকুৰাখিনিৰ পৰাহে আহিব মানে পোৱালিৰ পৰা ডাঙৰ হৈ কুকুৰা হ'ব লাগিব কুকুৰা হৈ বিকিব লাগিব তেতিয়াহে আপোনাৰ পইচাখিনি আহিব তো সেইটো বস্তু লক্ষ্য ৰাখিব তো বন্ধুসকল আজিলৈ ইমানে তো আৰু বহুত ভাল ভিডিঅ' আহিব ইয়াৰ পিছত তো আপোনালোকে যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্টত সুধিব পাৰে আৰু নহ'লে মই কণ্টেক্ট নম্বৰটো দি দিম আপোনালোকে ফোন কৰিব পাৰিব তো বন্ধুসকল আজিলৈ ইমানে ধন্যবাদ আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ